वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी जी डेली ब्लगर पर आज एक ब्लग आरम्भ कर गया पा धुई कर आजरी हो गलोगे घर द्वार साजी कर तरह फेले भात बहाई दी आजिकल सबरके भाते बनाओ आज भात माने कि बेटार कारण एने भात बहाई दी एकेलगे आमार लगते जहा चाउल बनाई दिया नाइकिया आज एफाले टिफिन ठीक इफाले बेटार टिफिनर कारण आज एफाले मालभोग कल दुटा दिसो एफाले काजू दिसो दुटामान आको आलमंड दिसो दुटामान एनेके एफाले बिस्कुट दिमे आज एक रुटी चुटी बनाई नाथाको एनेके दी दिम एनेके टिफिन तो रेडी करिलो मैं इफाले पानी भराइছো पानी मैं सदाय एटु दिउ ता गरমৰ दिन गीता एटु दिले माने कि आफाले पानी और टिफिन भराई मैं आजरी लगे एटु अकमान एके लৰাই दिलो पानीखिनि লৈ খাবৰ কাৰণে हेरी बनाओ नेকি নহবা खाबा ए पापा सुधिছো आलुए बिलाहिए माछे बनाले खाबा ने नाखाबा ने माछ भाजू माछ आनिছিলে ফেলে তাকে এতিয়া কি কৰো কি নকৰো মানে একো ভাবিয়ে পোৱা নাইকিয়া ফেলে মাছ তাকে কি কৰো কি নকৰো চাই এটা আলু সিজাই দিলো মই এফালে বিলাহিয়ে মাছে আলুৱে বনাম ইয়াতে আদা নহৰু পিঁয়াজ জলকীয়া কাটি দিছো এফালে কাচকল এটা ভাজিবলৈ লৈছো হাজবেণ্ডৰ কাৰণে এফালে মাছখিনি হালধি নিমখ সানি লওঁ গোটেইখিনিতে মই এফালে মাছত হালধি নিমখ দি দিলোঁ ধুনীয়াকৈ সানি লওঁ মই এফালে কেৰাহী বহাই দিছোঁ একদম পুৰা মাছ বহাই দিলোঁ बहाई दिले धुनियाके इफाले काचकলৰ चब्जिखिनि बहाई दिलो केराहीत मैं साइडते एफाले मोर माछ नमाब हो गलगे नमाई लওঁ धुनियाके इफाले आको बहाई दिलो मैं माछखिनिके इफाले माछ भजा हो गल मोर धुनियाके तरपिछते इफाले बिलाही पियाज जलकिया आदा নহৰুখিনি आको दिसो अकमान भाजी लम मैं धुनियाके इफाले मैं यात माछ दी दिलो तरकारी उतल आहिले नमाई पेलाई थৈ दिमगे एफाले पाकघर काम करी मिली बनाई सिजाई चाफ चिकुण करी गोटेइखिनि आजरी हो गलोगे एतिया गा धोआ कापोर धुबले आछे बेटार कापोर धुबले आछे मोर कापोरखिनि धुई कर आजरी हलो तारपिছত भात पानी खाम आरो इफाले रातिपुवा भात धुनियाके जोगार करी লৈ ললো एफाले सन्धिया समय आसलते कोमल चाउल सिजालो खाबर कारण बेटाई मैं हाजबेंडे गाखिर आनी थৈ दिছিলেহি खाम खामके आसलते खुवाई नासिलो आज जोआ बोलो सन्धिया समय बोलो नाई खाओ बोलो बनाई कारण गाली पारि थाके बस्तु आनिले नाखाले खूब बेया पाय आसलते सेटु कारण एफाले धुनियाके सिजाई ललो मैं सिजाई करी
এফালে দৈ লৈ ল'লোঁ, মিঠা দৈ আনিছিলে তেওঁ, তাৰপিছত দৈ ল'লোঁ ধুনীয়াকৈ অলপ অলপকৈ, কিন্তু ল'লোঁহে বেটাই পিছে একেবাৰে নাখালে। বেটাই আচলতে খাই এইবিলাক বস্তু খুব বেয়া পায়, সেইটো কাৰণে সি নাই খোৱা। তাৰপিছত এইফালে মিঠাই এটা ল'লোঁ, কাৰণ মই দৈ মানে এনেকুৱা হ'লে মানে কি লগত মিঠাই এটা হ'লে খাই ইমানেই ভাল পাওঁ নহয়। দৈ 2 দিন আনি থৈ দিছে, কিন্তু মিঠাইটো অনা নাই কাৰণে আচলতে খোৱা নাছিলোঁ। তাৰপিছত যোৱাকালি তেওঁ আনি দিলে, সেইকাৰণে সন্ধিয়া সময়ত আচলতে বেটাই মই খাই দিলোঁ। খাবলৈ কিন্তু বৰ ভাল পাওঁ মই এনেকৈ। কোনে কোনে খাই বাৰু ভাল পায় জনাবচোন। এইফালে মিঠৈ দি লৈছোঁ সৰহকৈ অলপমান, এনেকৈ সন্ধিয়া সময়কণত বেটাই মই লৈ ল'লোঁ দুয়োটাই খাবৰ কাৰণে। খাই লওঁ তেনেহ'লে। আচলতে ৰাতি 9টা-10টা মানত হ'ব মই ভাত পানী বনাই কৰি আজৰি হ'লোঁ। বেটাও পঢ়ি শুনি আজৰি হৈ গ'লগৈ, হৈ লৈ পেলাই এয়া পূৰা একদম ঠাণ্ডা বোলে, তাৰ ঠাণ্ডা লাগিছে পূৰা। এফালে একদম কাপোৰ লৈ লৈছে, লৈ পেলাই হেনো মেকুৰী হৈ আছে। আচলতে মই তাৰ ভইচখিনি কাটি দিলোঁ, কাৰণ এইফালে টিভি লগাই থোৱা আছিলে, সেইটো কাৰণে মই ভইচটো কাটি দিলোঁ, দি পেলাই মই নিজে ভইচ দিলোঁ আকৌ। এফালে দেখিছে একদম পূৰা মূৰে গাৰে কাপোৰ লৈ একদম, কিন্তু ময়ো পিছে কাপোৰ লৈ শুই আছিলোঁ দেই, ইমান ঠাণ্ডা লাগিছিলে নে। এইফালে ফেন লাগি আছিলে কাৰণে আচলতে। তাৰপিছত মই বোলো অকণমান ভিডিঅ' কৰি থৈ দিওঁ, অন্ততঃ সি ডাঙৰ হ'লে চাব পাৰিব সেই বুলি ভাবি পেলাই মই এনেকৈ ভিডিঅ'বিলাক তাৰ কৰি ৰাখোঁ। ময়ো এইফালে পূৰা একদম ভাত পানী বনাই হোৱাৰ পিছত কিনো কৰি থাকিম, সেইকাৰণে বিচনাতে এনেই পৰি আছিলোঁ। সিও এইফালে টিভি চাই আছিলে, মইনো কি কৰিম, ময়ো এনেকৈ ব্যস্ত হৈ থাকোঁ আচলতে তাৰ লগত। ভাত পানী বনাই কৰি আজৰি হ'ল, খোৱাইহে নাই পিছে বাৰু, পিছত খাম। আচলতে হাজবেণ্ডটো অহাত দেৰি হয়, সেইকাৰণে দুয়োটাই এনেকৈ আচলতে বিচনাতে ধেমালি ধুমুলা কৰি এনেকৈ আমি টাইম পাছ কৰোঁ আচলতে। সিও পূৰা সেয়া খেলাত ব্যস্ত হৈ আছে, টিভিটো লগাই পূৰা খেলি আছে। ময়ো এইফালে বিচনাতে এনেই পৰি আছোঁ, মোৰো ঠাণ্ডা নিচিনা লাগিছিলে। কিয় তাকে দেখি ময়ো পূৰা কাপোৰ এখন লৈ লৈছোঁ ঠাণ্ডাত। আগফালে ভাত বাঢ়ি পেলাই আহি গ'লগৈ, তাৰপিছতে ভাবিলোঁ নাই পাপৰ এখন ভাজি লওঁ, সেইকাৰণে পাপৰ ভাজিব লাগিব। ইমান মহ নহয় বাপৰে বাপ, একদম আহিবই নোৱাৰি তোৰ ৰুমলৈ। এইফালে পাপৰ ভাজিবলৈ লাগিলোঁহি, কেৰাহী বহাই দিলোঁহি, পাপৰখিনি ভাজি লওঁ তেনেহ'লে। তাৰপিছত আকৌ এইফালে পাপৰ ভজা মোৰ হৈ গ'ল ধুনীয়াকৈ। এইফালে খাচী মাংস অকণমান গৰমাই দিছোঁ, কাৰণ মই হেৰিয়াত সোমোৱাই থৈ দিছিলোঁ, ফ্ৰিজত সোমোৱাই থৈছিলোঁ। অকণমান গৰমাই দিওঁ বোলো, খাবলৈ তেতিয়া ভাল হ'ব। এফালে দালি বনালোঁ, এফালে পাপৰ ভাজি ল'লোঁ, এফালে মাংসখিনি হৈ লওঁকগৈ। ইফালে এখন হাজবেণ্ডৰ কাহিনী হয়, তেওঁ খাচী মাংস নেখায়, সেইকাৰণে আমাৰ এইফালে খাচী মাংস। তাৰপিছত এইফালে পাপৰ ভাজিলোঁ, এফালে দালি, এফালে পিঁয়াজ অকণ লৈছোঁ, এইফালে বেহুৱা অকণমানো লৈছোঁ, তেওঁকো দিছোঁ বাৰু বেহুৱা, তেওঁ মাংস নাখায় কাৰণে। এফালে ৰাতিৰ সাজ আমাৰ হৈ গ'ল। সেইফালে ভালকৈ কোৱা ধুনু ল'ৰাটোৱে আকৌ কৈ যাওঁ, চকলেট এটা দিম, ময়ো দিম। K for goose. K for pandu. K for কি কোৱা আকৌ? K for pandu কোৱা। দিব তুমি K for কোৱা। K for কি আছিলে? Cow. K for cow কৈছে। cow নহয় K for cow. এফালে টিকলা আহি গ'ল, টিকলা আহি পেলাই পূৰা ইটো সিটোকৈ বেটাৰ লগতে পঢ়া কিবা কিবি সুধিলে বেটাই, সি ক'লেও ধুনীয়াকৈ কৈ পিছত আচলতে ধেমালিও কৰে তাৰ মাজে মাজে সি আচলতে। তাৰপিছত এয়া দুইটা আহি পেলাই খেলা ধূলাটো ব্যস্ত হৈ গ'লহি বাৰু। ভালকৈ গা শুনাই দিয়া।
নাজানো কি আছিল গান সেইটো যেন ধাদাদু ধাদাদা ধাদুদু ধাদা ভালকে গোৱা নাজানো কি গাব জানে বেয়া লোৱা যোৱা ই বেয়া লোৱা দেহা মানুহ বেয়া মানুহ চকলেটখন আনোগনে আনোনে চকলেটটো নানো নেকি চকলেটটো নালা ভাজে নাগৰ নহয় ডেডি ফিংগাৰটো গোৱাচোন ডেডি ফিংগাৰ বাই পাপিউ পিপি পা পিপি পা ধুনীয়া গাইছে বাকীখিনি এফালে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ'তে লৈ আহিছোঁ বাই।